হেল্ল' ফ্ৰেণ্ডছ, আজি আমি অগ্নিগড় আহিলোঁ ফুৰিবলৈ। আপোনালোকক দেখাম আজি মই অগ্নিগড়খন। এয়া চাওক। প্ৰথমতে মই আপোনালোকক কওঁ অগ্নিগড় নামটো কিহৰ কাৰণে হ'ল। একচুৱেলি কি হৈছে আপোনাৰ ইয়াৰ মানে কাহিনীটো এনেকুৱা ধৰণৰ। ইয়াত মানে আপোনাৰ শ্ৰীকৃষ্ণৰ নাতিনীয়েক অনিৰুদ্ধই মানে আপোনাৰ বনসুৰৰ ছোৱালী উষাক মানে বিয়া পাতি লৈ আহিছিল। লৈ অহাৰ কাৰণে বনসুৰৰ মানে বহুত খং উঠিলে। খং উঠাৰ কাৰণে তেওঁ কি কৰিলে, অনিৰুদ্ধক মানে কাৰাগাৰত ভৰাই থ'লে। আৰু যিহেতু অনিৰুদ্ধক কাৰাগাৰত ভৰাই থোৱা গম পাই শ্ৰীকৃষ্ণই মানে ডাঙৰ সৈন্য লৈ আহি পেলাই বনসুৰৰ লগত যুদ্ধ কৰিব ল'লে। বনসুৰ আকৌ কি হৈছে আপোনাৰ শিৱৰ মানে ভক্ত আছিল। সেইকাৰণে শিৱই বনসুৰৰ ফলীয়া হৈ পেলাই শ্ৰীকৃষ্ণৰ লগত যুদ্ধ কৰিছিলে। শ্ৰীকৃষ্ণৰ লগত যুদ্ধ কৰি পেলাই কি হ'ল আপোনাৰ ইমানেই তেজ ববলৈ ধৰিলে, গোটেই মানুহ মানে সৈন্য মৰিব ধৰিলে, গোটেইখন তেজেৰে লুতুৰি পুতুৰি হ'ল। সেইকাৰণে তেতিয়াৰ পৰা এই চহৰখনৰ নাম হৈছে তেজপুৰ। তেজ মানে হৈছে তেজ, ব্লাড, আৰু পুৰ মানে হৈছে চিটি। তেতিয়াৰ পৰা এইখনৰ নাম তেজপুৰ বুলি কোৱা হ'ল। আৰু এই যুদ্ধখনক হৰিহাৰা যুদ্ধ বুলি কয়। হৰি মানে শ্ৰীকৃষ্ণ আৰু হাৰা মানে শিৱ। তেনেকৈ মানে আৰু যুদ্ধখন হ'ল। আৰু যিহেতু উষাক আনি এই অগ্নিগড়ত ৰখা হৈছিল, সেইকাৰণে এই অগ্নিগড় উষাক মানে ইয়াতে অগ্নিগড়ত ৰখা হৈছিল কাৰণে এইখন মানে ধুনীয়াকৈ আপোনাৰ বনাই দিয়া হৈছে। ঠিক আছে। তাৰপিছত আপোনাৰ কি কয়, এই যুদ্ধখন কেনেকৈ ৰখালে আপোনাৰ ব্ৰহ্মাই আহি পেলাই যুদ্ধখন ৰখালেহি। তেনেকৈ মানে যুদ্ধখন শেষ হ'ল আৰু। সেই তেতিয়াৰ পৰা তেজপুৰৰ নামটো উৎপত্তিত হ'ল আৰু তেজপুৰৰ নামটো হ'ল। তাৰপিছত এয়া চাওক, খুব ধুনীয়াকৈ ৰখা হৈছে, কিন্তু তথাপি আৰু বহুত কাম কৰিব লাগে, আৰু বহুত ধুনীয়া কৰিব পাৰিলে হয়। ইয়াত পাৰ্ক আছে। পাৰ্কখনতকৈ আমাৰ পোৱালিটোৱে খেলি খুবেই ভাল পাইছে। এয়া চাওক, এয়া ভোমোৰাগুৰি দলংখনো দেখা পায় ইয়াত থিয় হৈ থাকিলে। আৰু ব্ৰহ্মপুত্ৰখন বহুত ধুনীয়াকৈ দেখা পায়। এয়া চাওক, বিশাল ব্ৰহ্মপুত্ৰখন। অগ্নিগড়ত থিয় হৈ আপোনাৰ ব্ৰহ্মপুত্ৰখন ধুনীয়াকৈ দেখা পোৱা যায়। তাৰপিছত এয়া আপোনাৰ ইয়াত খেলি ইমানেই ভাল পাইছে, সি মানে যাবলৈ খোজা নাই এইখন শ্লাইডত। মানে ৰ'লিং শ্লাইড হয়, এখন ৰ'ল কৰি কৰি যায়। সি দুখো পাইছে, তথাপিও সি খেলি আছে ইয়াত, মানে বিৰাট ভাল পাইছে সি খেলি। আমি ইয়াতে ফটো দুখনমান তুলিলোঁ। তাৰপিছত আহিলোঁ। তাৰপিছত এতিয়া ওপৰলৈ যাব লাগে, আকৌ এই মস্ত পাইপ এডাল আছে। এতিয়া এই অকণমানিটোৱে তলেদি সৰকি গুচি গ'ল। তাৰপিছত তাইও পাৰ হৈ গুচি গ'লগৈ। তাই ওপৰেদি পাৰ হৈ গুচি গ'ল। এতিয়া মোৰ কাৰণে দিগদাৰ হৈছে। এতিয়া মই মানে কি কৰিছোঁ, তেওঁলোকে কৈছে পাৰ হোৱা। মই বোলো নাই দেই, ৰিস্ক ল'ব নোৱাৰি। ময়ো লাহে লাহে সেইকাৰণে তললৈ গুচি গ'লোঁ। তললৈ গৈ পেলাই আৰু মই লাহে লাহে আকৌ ওপৰলৈ গুচি আহিলোঁ। মানে আৰু মানে কৰি আছে, বনাই আছে বাৰু, কাম কৰি আছে। কিন্তু সেইবিলাক আৰু লাহে লাহে নামি গৈছোঁ। ভয় লাগে, কাৰণ মোৰ ভৰিটো এবাৰ ভঙা হয় ন। আৰু মই এনেকৈ চিট আচলতে বগাব নালাগে। ছোৱালীয়ে গম পালেতো খঙেই কৰিব। এতিয়া উপায় নাই আৰু, খং কৰিলেও উপায় নাই আৰু। তেজপুৰলৈ আহিছোঁ যেতিয়া অগ্নিগড়খন নোচোৱাকৈ যাব পাৰিনে বাৰু। তাৰপিছত এতিয়া লগ পাইছোঁ কাৰণে চাইছোঁ আৰু। তাৰপিছত এয়া বহুত আগতে আহিছিলোঁ মই, একেবাৰে সৰু হৈ থাকোঁতে, NCC থাকোঁতে মই আহিছিলোঁ ইয়ালৈ। তাৰপিছত অহাই নাই। এয়া নামি গ'লোঁ মই লাহেকৈ তলেদি। সিহঁতবিলাক পালেগৈ ওপৰ। মই লাহেকৈ তলেদি নামি আৰু আহিছোঁ। তাৰপিছত মই পাইপটো কিহৰ পাইপ মই সুধিলোঁ। ইয়াতে দুজন মানুহ বহি আছিলে, তেওঁলোকক সুধিলোঁ যে পাইপটো কিহৰ পাইপ। তেওঁলোকে ক'লে বোলে এইটো পানীৰ পাইপ বোলে। এইটো টেংকিটো দেখিছেনে, মস্ত টেংকি এটা আছে বোলে, পানীৰ পাইপ হয়। তাৰপিছত ইফালে চালোঁ, ধুনীয়া লাগিছে, ইমান ধুনীয়াকৈ সজাই থৈছে। আৰু সেইফালে কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে, তাৰমানে এতিয়াও কাম কৰি আছে, আৰু ধুনীয়া হ'ব চাগে। সেইফালে যাব নোৱাৰি। তাৰপিছত এয়া চাওকচোন, ইমান ধুনীয়া লাগিছে এইবিলাক। তাৰপিছত মই লাহে লাহে উঠি গ'লোঁ। ইয়াৰ চিৰিবোৰ বৰ ডাঙৰ ওখ নহয়, তাৰমানে এনেকুৱা সৰু সৰু চিৰি। সেইকাৰণে বগাবলৈ একো অসুবিধা হোৱা নাই। এয়া চাওকচোন, গোটেই শুকান পাত পৰি অৱস্থাই নাই। যদি অকণমান সাৰি মেলি দিলেহেঁতেন আৰু ধুনীয়া হ'লহেঁতেন, আৰু ৰং চং কৰি দিয়া হ'লে আৰু ধুনীয়া হ'ল হয়, দেখিবলৈ ভাল লাগিল হয়। এয়া তাই গৈ পালেগৈ। মই আৰু লাহে লাহে বগাই আহিছোঁ আৰু। তাৰপিছত আৰু এয়া চাওকচোন, মই যিহেতু যুদ্ধখনৰ কথা কৈছিলোঁ, হৰিহৰা যুদ্ধ, এয়া দেখুৱাইছে ইয়াত কেনেকৈ শিৱই আৰু শ্ৰীকৃষ্ণই যুদ্ধ কৰিছে। আৰু এয়া বনসুৰো আছে। বনসুৰৰ বহুত হাত আছিলে। এয়া বনসুৰ আছে। তাৰপিছত এইবোৰ পৰি আছে, চব সৈন্যবিলাক পৰি আছে, তেজেৰে লুতুৰি পুতুৰি, গোটেই ৰঙা ৰঙা দেখিছেনে এইবিলাক। সেয়া তেনেকৈ দেখুৱাইছে, বৰ ধুনীয়াকৈ মানে মূৰ্তি বনাই পেলাই দেখুৱাইছে যুদ্ধখন। তাৰপিছত আৰু এয়া ভালকৈ চালোঁ মই, ফটো দুখনমানো মাৰিলোঁ। তাৰপিছত মোৰ মানে সেয়া চাবলৈ মন গ'ল, হৰিহৰা যুদ্ধখন কিহৰ হয়, ভালকৈ মই পঢ়ি ল'লোঁ, সেইকাৰণে গম পালোঁ আৰু। তাৰপিছত আহিলোঁ এয়া মুকলি ঠাইডোখৰ। এয়া স্তম্ভটো আছে,
তাৰপিছত এইফালে আপোনাৰ ব্ৰহ্মপুত্ৰখন ধুনীয়াকৈ দেখা পায়। এইখিনি জেগা মুকলি হয়। এয়া তাৰপিছত আমি ইয়াতে ফটো চটো তুলিলোঁ। তাৰপিছত আৰু ঠাইখিনি আৰু ধুনীয়া কৰি থ'ব পাৰিলে হয়। নাজানো আৰু কৰিব চাগে, কিন্তু এতিয়া মানে অৱস্থাটো বৰ ভাল নহয়, চব ভাঙি চাঙি গৈছে। এয়া ঊষাৰ ফটো এখন আছে। ঊষাক চিত্ৰলেখা বুলিও কোৱা হয়। ঊষাৰ নামটো চিত্ৰলেখাও হয়। এয়া বহি আছে ধুনীয়াকৈ, ঊষাৰ মূৰ্তি আছে ইয়াতে। তাৰপিছত ইয়াত ধুনীয়াকৈ থোৱা আছে, লিখি থোৱা আছে ঊষা চিত্ৰলেখাৰ ষ্টেচু বুলি। এইবোৰ চাওকচোন, ৰেলিংবোৰ ভাঙি ভাঙি গৈছে, ডেঞ্জাৰাছ হৈ আছে। সৰু ল'ৰা ছোৱালী এৰিব নোৱাৰি তাৰমানে। এয়া গোটেইখন মানুহ বহুত আহিছে, এয়া ফটো মৰাত ব্যস্ত। এইফালে ব্ৰহ্মপুত্ৰখন চাওক, ব্ৰহ্মপুত্ৰখন ইমান ধুনীয়া লাগিছে দেখিবলৈ নহয়, ইমান ভাল লাগিছে। এয়া পাৰ্কতল আমি এইফালেদি আহিছিলোঁ। এয়া সেই ওপৰলৈ গ'লে আৰু ভালকৈ দেখা পায় ওপৰখন। নগ'লোঁ আৰু, ইমান বগাবলৈ মন নাই মানে, বহুত বগালোঁ যে। তাৰপিছত আমি ঘূৰি আহিলোঁ আৰু উভতি আহিছোঁ আৰু তাৰপিছত এইখিনি চায়ে আমি উভতি আহিলোঁ। তাৰপিছত গছ গছনি বহুত আছে। এয়া চাওকচোন, এইবিলাক যদি ৰং চং কৰি থ'লেহেঁতেন কিমান ভাল লাগিলে হয়। এয়া কিমান ভাল লাগিলে হয় ৰং চং কৰি থোৱা হ'লে। আচলতে টুৰিষ্ট স্পটবিলাকত মানে ডেইলি চাফা কৰিব লাগে আৰু মানুহ থ'বই লাগে, কাৰণ টুৰিষ্টটো আহিয়ে থাকে ন, টুৰিষ্টৰ বতৰৰ কথা নাই, তেওঁলোকে আহিয়ে থাকে। চ' সেইকাৰণে ডেইলি চাফা কৰি থ'ব লাগে, মানুহ ৰাখিব লাগে। যিহেতু আমাৰ পৰা টিকেট লোৱা হৈছে ন, আমাৰ পৰা প্ৰত্যেক ডাঙৰবিলাকৰ পৰা 30 টকা, সৰু 5 বছৰীয়া ল'ৰাটোৰ পৰা 15 টকা লৈছে। চ' যিহেতু পায়ে আছে ন, তো সেইকাৰণে গভৰ্ণমেণ্টে মানুহ এমপ্লয় কৰিব লাগে। এই পাতবিলাক যদি অকণমান জ্বলাই মেলি দিলেহেঁতেন বা ঝাৰু চাৰু মাৰি ধুনীয়াকৈ চাফা কৰি থ'লে হয়, আৰু ধুনীয়া হ'লহেঁতেন, আৰু ভাল হ'লহেঁতেন। চাওকচোন, এইবিলাক কিমান পাত, গোটেইখন পাতেই। ফাগুণ মাহ বুজি পাইছোঁ, কিন্তু তথাপি সাৰি মেলি থ'ব পাৰে ন, তেতিয়া ধুনীয়া হৈ থাকে, চাফা হৈ থাকে। চ' এয়া মই সেইকাৰণে মই ৰিকুৱেষ্ট কৰিছোঁ আৰু যে গভৰ্ণমেণ্টক যাতে তেনেকুৱা মানুহ কোনোবা এপইণ্ট কৰে, যোনে পাৰ্কবিলাক অকণমান ধুনীয়াকৈ ৰাখে। এয়া চাওকচোন। তাৰপিছত ইয়াতে মই আপোনালোকক দেখাম, এটা ধুনীয়া হাঁহ আছে, ইমান ধুনীয়া হাঁহ, ফুলৰ টাব হয় আচলতে, কিন্তু অৱস্থাটো একেবাৰে শোচনীয়, মানে ইমান বেয়াকৈ থৈছে। এখন তিতা কাপোৰে মুচি দিলেই চাফা হৈ যাব, ধুনীয়া হৈ যাব, কিন্তু সেইখিনি কৰা মানুহেই নাই। এইবোৰ চাওকচোন, কিমান পাত দেখিছেনে, কিমান পাত হয়। এইবিলাক সাৰি মেলি থ'লে মানে কিমান ধুনীয়া লাগিলে হয়। এই চেইনবোৰ ক'ত মাজে মাজে ছিঙি আছে এইবিলাক। এয়া চাওকচোন, এইটো হাঁহটো চাওক, এইটো কি ধুনীয়া হাঁহ, কিমান ধুনীয়া লাগিছে নহয়। এইটো ভালকৈ ৰং চং কৰি যদি দিলেহেঁতেন দেখিয়ে ভাল লাগিলেহেঁতেন। তাৰপিছত অকণমানিটোৱে কৈছে এইফালে আহা, কিবা চাবলৈ আছে বুলি কৈছে। তাৰপিছত আৰু এনেইতো এৰিয়াটো বহুত ডাঙৰ হয়, কিন্তু আমি চবলৈ যাব নোৱাৰোঁ। সেইফালে চাওক, আৰু আছে কিবা কিবি, আমি নগ'লোঁ সিমান দূৰলৈ। তাৰপিছত এইফালেনো কি আছে চাবলৈ যাওঁ বুলি গ'লোঁ, যিহেতু চিৰি নহয় আৰু প্লেইন হয়। এয়া গৈ আছোঁ, চিৰি বগাব লগা হোৱা নাই। তাৰপিছত লাহে লাহে গ'লোঁ, কিন্তু ইমান ভাল লাগিলে দেখি। আপোনাৰ তাত ডাঙৰ শিৱৰ মূৰ্তি আছিলে, ইমান ধুনীয়া লাগিলে চাই নহয়। কিন্তু সেই একে অৱস্থাত মানে কেয়াৰ নাই, অলপ চাফা কৰি থোৱা নাই বস্তুটো, কিন্তু সেয়া আৰু ধুনীয়া লাগিছে দেখিবলৈ। কিন্তু যদি অকণমান ধুনীয়াকৈ ৰাখে আৰু এট্ৰেক্টিভ হ'ব, আৰু ধুনীয়া হ'ল হয়। এয়া চাওকচোন, এয়া শিৱজনা কিমান ধুনীয়াকৈ আছে চাওকচোন। এয়া যিহেতু বনৰজাই শিৱৰ ভক্ত আছিল, সেইকাৰণে এইফালে শিৱ আছে, বনাই থোৱা আছে মূৰ্তি। আৰু সেই আমাৰ মহাভৈৰৱ মন্দিৰ যি আমাৰ ইয়াত আছে তেজপুৰত, সেয়াও বোলে বনৰজাই বনোৱা মহাভৈৰৱ মন্দিৰ, শিৱৰ মন্দিৰ হয়, বনৰজাই বনোৱা হয়। বনাসুৰ বুলি কয়, বনৰ অসুৰ তেখেতে বনোৱা হয়, বনৰজা নহয়, বনৰ অসুৰ তেখেতে বনোৱা। সেয়া চাওক, ঊষাৰ মূৰ্তি কেনেকুৱাকৈ থোৱা আছে চাওকচোন। অকণমান পেইণ্ট চেইণ্ট কৰাই দিব পাৰে ন, অকণমান পেইণ্ট চেইণ্ট কৰি দিলে আৰু ধুনীয়া হ'লহেঁতেন। দেখি আৰু বেয়া লাগিছে আৰু, যিহেতু আমাৰ অসমৰ সম্পদ হয় এইবিলাক, টুৰিষ্টবিলাক আহিলে চাই। আৰু তেজপুৰটো এখন ক্লিন চিটি বুলি জনা যায় ন, তো এইবিলাকো যদি অকণমান চাফাকৈ কৰি থৈ দিয়ে তেতিয়া আৰু ভাল লাগিলে হয়, আমি প্ৰাউড ফিল কৰিলোঁ হয়। মই সেই গাৰ্ডটোক ক'লোঁ, বোলো ইমান লেতেৰাকৈ কিয় থৈছা, বোলে বতৰটো বেয়া যে বোলে। বতৰৰ কথা নহয়, ডেইলি চাফা কৰিব লাগে আচলতে। এয়া চাওকচোন, এইবিলাক গোটেই পাত চাত পৰি অৱস্থাই নাই চাওকচোন। এয়া গেটখন ধুনীয়া পিছে দেই, গেটখন ধুনীয়াকৈ ৰাখিছে, কালাৰ চালাৰ কৰি থোৱা আছে, পেইণ্ট কৰি থোৱা আছে। এয়া ধুনীয়াকৈ ৰাখিছে গেটখন, এইখন গেট ফুলৰ টাব চাব দি থোৱা আছে। আজি কিবা ট্ৰেইনিং চলি আছে, এইফালে গোটেই গাড়ী ভৰ্তি।
এয়া চাওকচোন, এইখন অগ্নিগড়। এয়া ইয়াতে সৰু সৰু দোকান কিছুমান আছে, বৰ ধুনীয়া ধুনীয়া বস্তু পায়, মানে ল'ব পাৰি আৰু মই লৈছোঁ আৰু তাৰপৰা। এয়া মূৰ্তি আছে, এয়া গাৰ্ডৰ মূৰ্তি। তাৰপিছত এয়া চাওকচোন, এইফালে ৰাস্তাটো এইফালেদি আমাক আহিব দিলে, যাবলৈ নিদিয়ে এতিয়া। তাৰপিছত এইফালে আছে আপোনাৰ সেইবিলাক দোকানবিলাক। ঠিক আছে তেতিয়াহ'লে, আহিছোঁ, বাই।